ঘাটলৈ যাব বিচাৰিছোঁ আমাৰ সৈতে সংযুক্ত হৈছে অপূৰ্ব বল্লভ গোস্বামী ডাঙৰীয়া গোস্বামী ডাঙৰীয়া আপোনাৰ পৰা জানিব বিচাৰিম বিভিন্ন সময়ত আপুনি এই বিষয়সমূহক লৈ মাত মাতি আহিছে লিখিছেও বিভিন্ন সময়ত আপুনি সংবাদপত্ৰটো আপোনাৰ পৰা জানিব বিচাৰিম আসলে এই বিষয়টোক লৈ কি ধাৰণা কৰিব পাৰি চিন্তা কৰিবলগীয়া বিষয় সঁচাই নে যি ধৰণে হৈছে তেনেকুৱা চিন্তা কৰিবলগীয়া বিষয় নহয় এটা মীমাংসাৰ মাজত আহিব পাৰি নমস্কাৰ প্ৰথমতে মই এনকেটিভি সকলোকে ধন্যবাদ জনাইছোঁ এনেকুৱা এটা স্পৰ্শকাতৰ বিষয় আজি আলোচনা কৰাৰ কাৰণে আৰু যিসকল সতীৰ্থ তাত আছে ষ্টুডিঅ'ত মই তেখেতসকলকো ধন্যবাদ জনাইছোঁ ইতিমধ্যে মবিনা আৰু এগৰাকীয়ে ইতিমধ্যে বক্তব্য ৰাখিলে এটা আচলতে দুখ লাগিছে কি উজনি অসমৰ আজি 3খন জিলাকে ধৰি গোলাঘাট আজি বানাক্ৰান্ত অঞ্চল এতিয়াও আচলতে আৰ্তজনে এমুঠি অন্নৰ কাৰণে মানে হাবাডুবি খাই আছে যিসকলৰ ঘৰ গ'ল তেওঁলোকৰ তেনেকুৱা অৱস্থা আছে সেইখিনি কথা চৰকাৰে গুৰুত্ব নিদি আজি এই যিটো স্পৰ্শকাতৰ বিষয় লৈ আজি এনেধৰণৰ আজি টকশ্ব' হোৱাটো আচলতে এটা দুৰ্ভাগ্যজনক ঘটনা বুলি মই কওঁ কাৰণ কিয়নো আজি প্ৰথম আমাৰ আছিলে যিটো 19 জুলাইৰ যিটো মানে জলপ্ৰলয় এতিয়া আচলতে সেই মানুহখিনি আশ্বস্ত হ'ব পৰা নাই গতিকে এই মুহূৰ্তত এই কাজিৰঙাৰ যিটো ইক'চেঞ্চুৰিক ইছ্যু আৰু যদি সঁচাকৈয়ে চৰকাৰে কাজিৰঙাক ভাল পায় কাজিৰঙাৰ প্ৰতি কাজিৰঙা আন্তঃগাঁথনিৰ প্ৰতি যিখিনি কৰণীয় আছিলে চৰকাৰে সেইখিনি আজিৰ তাৰিখত আমি দেখা নাই সাধাৰণতে বন্য জীৱ জন্তুৱে কাজিৰঙাৰ যিখন আজি কঁহৰা নদীৰ যদি কথা কওঁ ডিফলু নদীৰ কথা কওঁ এই দুইখন নদী আজি প্ৰদূষণৰ কবলত কিন্তু সেই নদীকেইখন কেনেকৈ প্ৰদূষণমুক্ত কৰিব পাৰি বা কাজিৰঙাৰ বন্যপ্ৰাণীয়ে কেনেধৰণে এটা ভাল পৰিৱেশ পায় কাৰণ সেইটো আচলতে চৰকাৰে গুৰুত্ব দিবলৈ সঁচাকৈ যদি চৰকাৰে প্ৰকৃতিৰ কাৰণে চিন্তা কৰিছে আৰু এই যিটো আজি ইক'চেঞ্চুৰি জোনৰ কথা লৈ আজি যিটো আচলতে অতিকে স্পৰ্শকাতৰ এটা অঞ্চল যাক লৈ আচলতে এটা বিভিন্ন এটা বিবাদ এটা সৃষ্টি হৈছে কাৰণ এক পক্ষই সমৰ্থন কৰিছে কিন্তু আমি ভালধৰণে চাওঁ যদি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যিখিনি জনসাধাৰণ তেওঁলোকে আমি কেইবাটাও বানপানী পাইছোঁ যদি 98 চনৰ বানপানীৰ পৰা ধৰোঁ যেনেধৰণে আচলতে কষ্ট কৰি বন্যপ্ৰাণী উদ্ধাৰ কৰে সেই কাজিৰঙাৰ দাঁতিকাষৰীয়া অঞ্চলৰ সেই লোকসকল সঁচাকৈ তেওঁলোক প্ৰকৃতিপ্ৰেমী তেওঁলোকে প্ৰকৃতিক ভাল পায় গতিকে তেওঁলোকে আচলতে এই যিটো আজি ইক'চেঞ্চুৰি জোন 10 কিলোমিটাৰ 1 কিলোমিটাৰলৈ তেওঁলোক আচলতে ইমান যিখিনি সৰ্বসাধাৰণ মানুহ তেওঁলোক চিন্তাত নহয় আৰু কিছু কথা হ'ব পাৰে কিন্তু এইটো যিটো ইতিমধ্যে মুবিনাই কৈছে যে পুঁজিপতিৰ কাৰণে কৰ্পৰেট গোষ্ঠীৰ কাৰণে মই বৃহৎ হোটেল কৰিবলৈ হ'লে সেইবোৰ মোক একো নালাগে কিন্তু যেতিয়াই মই সাধাৰণ মানুহ হয় মোৰ কাৰণে মই তাত কিবা এটা ডেভেলপ কৰিলে মোৰ ঘৰ আহি পাহি এইটো আমি বেলেগ জেগাতো দেখিছোঁ আচলতে আজি সৰ্বসাধাৰণ মানুহক আচলতে এতিয়া বৰ্তমান যিটো আচলতে কৰ্পৰেট ছেক্টৰ তেওঁলোকে যিটো সৰ্বসাধাৰণক তেওঁলোকে আঁতৰি মানে নিম্ন পৰ্যায়ৰভাৱে শেহতীয়া যিটো আমি দেখিলোঁ সিদিনা পৰ্যটকক লৈ যে আমাক সাধাৰণ পৰ্যটক নালাগে এনেকুৱা ধৰণৰ কথা কোৱা হৈছে কাজিৰঙাক লৈ গতিকে ই এটা দুৰ্ভাগ্যজনক ঘটনা চৰকাৰে যদি সঁচাকৈয়ে কাজিৰঙাক ভাল পায় আমাৰ প্ৰথম কথা হৈছে কাজিৰঙাৰ আন্তঃগাঁথনি উন্নয়নত চৰকাৰে গুৰুত্ব দিয়ক কাৰণ কাজিৰঙাৰ অৱস্থা খুব বেয়া যদিও বন্যপ্ৰাণী বাঢ়িছে আজি কাৰণ কাজিৰঙাক যেনেকৈ ব্ৰহ্মপুত্ৰৰ তাৰমানে অভিশাপ বুলি কয় এনেকৈ আশীৰ্বাদ বুলি কয় কাৰণ কাজিৰঙাৰ সেই ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী যিটো পলস আহে গড়ৰ কাৰণে আচলতে ঘাঁহ গজি আহে কিন্তু আজি কেইবাবছৰ 20 চনত শেষত পানী আহিছে তাৰপিছত তেনেকুৱা ধৰণৰ ডাঙৰ বানপানী হোৱা নাই আৰু 20 চনৰ সময়ত আমি সেই সময়ত চৰকাৰক এখন স্মাৰক পত্ৰ দিছিলোঁ এইকাৰণে দিছিলোঁ যে কাৰ্বি পাহাৰ সংৰক্ষণ হ'ব লাগে কাৰণ যিটো দক্ষিণৰ কাৰ্বি পাহাৰ তাতেই জীৱ জন্তু আশ্ৰয় লয় আৰু যিটো দলামৰা অঞ্চল সেই দলামৰা অঞ্চলটো জীৱ জন্তু এটা কৰিডৰ নিচিনা যেতিয়াই কাজিৰঙাত বানপানী হয় তেতিয়া তাত আশ্ৰয় লয় কিন্তু এই দলামৰা অঞ্চলতে প্ৰায় 18টাতকৈ বেছি কেঁচাৰ মেচিন আছিলে আমি সেইবোৰ জেগা এইটো 2018 চনত আমি প্ৰত্যক্ষ কৰি সেই অঞ্চলবোৰত যেতিয়া দেখিছোঁ যে এই পুঁজিপতিসকলে আৰু তাত এনেই যদি আপুনি ঘৰত লাইন ল'বলৈ যায় তেতিয়া আমি লাইনটো নাপায় কিন্তু তেওঁলোকক 11 kV লাইন সেই পাহাৰৰ মাজত য'ত বন্যহস্তী বিচৰণ কৰে য'ত বন্যপ্ৰাণী থাকে বিৰল প্ৰজাতি ৰাং কুকুৰ পৰ্যন্ত থাকে সেই দলামৰা বনাঞ্চলখনত কিন্তু সেই পাহাৰ ধ্বংস কৰি কেঁচাৰ মেচিন বহাই তাত তেওঁলোকে 11 ভোল্টেজ এতিয়া ইক'চেঞ্চুৰিক জোন হ্ৰাস হোৱাৰ লগে লগে পৰিসৰটো কমি যোৱাৰ লগে লগে নিশ্চয় এই যিসমূহক লৈ হয়তো বিভিন্নজনে মাত মাতি আহিছিল মাত মাতৰ থল নাথাকিব বা তেওঁলোকে অধিক সুবিধা নিশ্চয় লাভ কৰিব মই সেইটোৱেই
মই প্ৰসংগ সেইটোৱে ক'ব গৈছোঁ যে এই অঞ্চলবোৰত ইক' চেঞ্চিটিভ 10 কিলোমিটাৰ থাকোঁতেই যিটো ধৰণৰ ধ্বংস হৈ আছিল তেতিয়াতো চৰকাৰে একো কৰা নাছিল যদি সঁচাকৈ চৰকাৰ সচেতন কাজিৰঙাৰ কাৰণে আৰু একে সময়তে যিটো 37 নং ৰাষ্ট্ৰীয় পথত হয় চৰকাৰে কাৰণ এইটো আমাৰ মনত পৰে 2004 চনত মই সংবাদকৰ্মী হিচাপে বাতৰি লিখিছিলোঁ যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাৰণে 4 লেনটো কলিয়াবৰৰ পৰা বাইফাৰ্কেট কৰি আপোনাৰ জামুগুৰি হৈ গহপুৰ হৈ নুমলীগড় দুখন এখন ব্ৰহ্মপুত্ৰ বৰ দলং হৈ মানে উজনি অসমটো যিবোৰ গধুৰ যান বাহন বুজাই গাড়ী সেইবোৰ কাজিৰঙা মাজেদি যাবলৈ নিদিব কাৰণ বন্যজন্তু আচলতে গধুৰ যান বাহনত বেছি মৃত্যু হয় কিন্তু চৰকাৰে আজি 2004 চনৰ পৰা 22 বছৰ পোৱা নাই এবাৰ সুৰঙৰ কথা কয় এবাৰ দলঙৰ কথা কয় আৰু এফালে এলিভেটেড কৰিডৰ কথা কয় কিন্তু এই যে আজি বছৰ বছৰ গৈ আছে আৰু একে সময়তে 37 নম্বৰ ৰাষ্ট্ৰীয় পথাৰত যিটো পথ বুঢ়া পাহাৰৰ ওপৰত এটা তলত ৰাস্তা আছিলে সেইটোতো আজি কাজিৰঙাৰ কাৰণে বন্ধ কৰি দিয়া হ'ল এতিয়া দুৰ্ঘটনা যেতিয়া হয় ঘণ্টাৰ পিছত ঘণ্টা উজনি নামনি সংযোগ বিচ্ছিন্ন হয় মই প্ৰসংগত এইকাৰণে কৈছোঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ইক'চেঞ্চিটিভ জোনটো যেনেধৰণে গুৰুত্ব দিয়া হৈছে কিন্তু এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যিখিনি আচলতে আন্তঃগাঁথনি ইয়াত বাঘ্য প্ৰকল্প হৈছে বাঘক আমি কেনেকৈ সংৰক্ষণ দিম কাৰণ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা ইয়াত এটা পুঁজি আহে এই পুঁজিটো বাঘৰ সংৰক্ষণৰ কাৰণে আমি কেনেকৈ ব্যৱহাৰ কৰিছোঁ এইবোৰ কথা আছে কিন্তু তাকে নকৰি যদি আমি এই এটা আলোড়ন সৃষ্টি কৰি যে আমি ইক'চেঞ্চিটিভ জোন 1 কিলোমিটাৰ কমাম কিন্তু এই কমোৱাটো ডাঙৰ কথা নহয় কিন্তু কাজিৰঙাৰ যিখিনি বন্যপ্ৰাণী আজি যিসকল বিজ্ঞ লোক আছে আজি ষ্টেট ৱাইল্ড লাইফ বৰ্ডত যিসকল কাৰণ কেইবাজনো তাত পৰিৱেশ কৰ্মী আছে তেখেতে কিন্তু তেওঁলোকে অন্তৰৰ পৰা কেতিয়াও ক'ব নোৱাৰে যে ইক'চেঞ্চিটিভ জোন 1 কিলোমিটাৰ যদি হৈ যায় কাজিৰঙা বাচি নাথাকে গতিকে আমি এইটোৱে চৰকাৰক আহ্বান জনাওঁ কাৰণ এনেকুৱা ধৰণৰ আচলতে যদি সিদ্ধান্ত চৰকাৰে লয় এইটো আত্মঘাতী সিদ্ধান্ত হ'ব আমি কাজিৰঙা যিটো গড় সংৰক্ষণৰ কাৰণে চৰকাৰে যিটো বলিষ্ঠ ভূমিকা লৈ গড় সংৰক্ষণ কৰিছিল আমি সেইটো চৰকাৰক ধন্যবাদ জনাইছোঁ একে সময়তে কিন্তু কাজিৰঙা আন্তঃগাঁথনি উন্নয়নৰ কাৰণে মই যিসকলে ক'লোঁ আজি বন্যপ্ৰাণী সেৱন কৰিবলৈ তাত পানী নাই এনেকুৱা ধৰণৰ মানে যিখন প্ৰদূষিত নদীৰ কঁহৰা আৰু ডিফলু নদীৰ পানী খাই থাকে বন্যপ্ৰাণীয়ে আৰু একে সময়তে কাজিৰঙাৰ যিটো আশে পাশে যিটো পৰিৱেশ সেই পৰিৱেশটো আমি বন্যপ্ৰাণীৰ কাৰণে আমি কেনেধৰণে উন্নত কৰিব পাৰিম আমি সেইটোহে আমি চিন্তা কৰিব লাগিব